সকলোকে নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছেই চাগে যে আমাৰ অতি প্ৰিয় শিল্পী অসমৰ সম্পদ আমাৰ হাৰ্ট থ্ৰব জুবিন দাৰ আকস্মিক মৃত্যু হৈছে। তেওঁৰ মৃত্যুৰ খবৰ পাই গোটেই অসমবাসী দুখিত, অসমে কান্দিছে, প্ৰকৃতিয়ে কান্দিছে। সকলোৱে জানে যে জুবিন দা আমাৰ কিমান প্ৰিয়, গতিকে এই প্ৰিয় জুবিন দালৈ অকণমান শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ঘাঁহিগাঁৱৰ ওচৰৰ বৰানী পথাৰৰ ওচৰৰ যোনটো তিনিআলিৰ দোকানকেইখনৰ সন্মুখতে এটা সৰুকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি পালন কৰিছোঁ আজি। মই ভাবিলোঁ আপোনালোককো অকণমান ইয়াৰ পৰিৱেশটো দেখাই দিওঁ। আপোনালোকে দেখিছে যিহেতুকে জুবিন দাৰ ফটোখনত মালা, আৰু এইটো দেখি সঁচাকৈয়ে মোৰ বহুত বেয়া লাগিছে। এটা কথা কোনেও ভবা নাছিলে যে আমাৰ অতিকে প্ৰিয় জুবিন গাৰ্গৰ এখন ফটোত এনেদৰে মালা লাগিব বুলি। মই অতি দুখিত, গোটেই অসমবাসী দুখিত। আৰু প্ৰকৃতিয়েও যেন আমাক কিবা এটা ক'ব বিচাৰিছে। ওলোটাকৈ ৰামধেনু ওলাইছে, ডাৱৰত জুবিন দাক দেখা গৈছে, আৰু এফালে সকলোৱে বন্তি প্ৰজ্বলন কৰিছে, জুবিন দাক শ্ৰদ্ধা জনাইছে। তেওঁৱে কৈ গৈছিল যে তেওঁৰ মৃত্যুত সকলোৱে মায়াবিনী গানটো গাব লাগে। তো যিমানবোৰ এনেদৰে অনুষ্ঠান দেখিছোঁ, যিমানবোৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে, সকলোবোৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে মায়াবিনী গানটো গাইছে। জুবিন গাৰ্গ অমৰ হওক, 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 জুবিন গাৰ্গ অমৰ হওক। জীবন তুমি ৰহনীয়া ৰঙৰে প্ৰতিদিনাই তুমি দিয়া আহিয়ে পাহিব জীবন নামি অহা ৰদৰে লৈ মোৰ দেহৰ প্ৰতি তুমি ৰহনীয়া ৰঙৰে এপাহি হাঁহি এপাহি দুখ তাৰে সজাই তোলো মোক প্ৰতিদিনে তুমি দিয়া আহি এপাহি জীবন তুমি ৰহনীয়া ৰঙৰে আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে